চাপৰি থাকিলে মেঘ আঁতৰি নাযায়, মেঘ থাকিবই। আমাৰ যিটো জাতিটোৰ প্ৰতি মূল সংকট, সেই সংকটটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। মই পুনৰ কৈছোঁ, অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজন আৰু নিয়ন্ত্ৰণহীন জনসংখ্যাৰ বিস্ফোৰণে অসমত খিলঞ্জীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিছে। অসমৰ জনগাঁথনি ব্যাপক ৰূপত সলনি হৈ গৈছে আৰু এইবোৰ বাস্তৱ সত্য। এইবোৰ কথা কেৱল ছাত্ৰ সন্থা বা অসমৰ ৰাইজে কৈ থকা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়, মহামান্য উচ্চতম ন্যায়ালয় সকলোৱে স্বীকাৰ কৰিছে যে অসমত অবৈধ বিদেশী নাগৰিকে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছে। অসমত বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ ফলত আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে, বহিঃআগ্ৰাসনৰ সৃষ্টি হৈছে। অসমত জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। বহুকেইখন জিলাৰ খিলঞ্জীয়া মানুহৰ দখলত নাই মানে খিলঞ্জীয়া মানুহে তাত নিজৰ ইচ্ছামতেদি এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াব নোৱাৰে, অৰ্থাৎ ৰাজনৈতিক অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি গৈছে। এইখন হৈছে অসমৰ বাস্তৱ প্ৰতিচ্ছবি। আৰু এতিয়া তেনে কোনো সংগঠনৰ নেতাই আমাক ভাবুকি দিব পৰা হৈছে, মুকলিকৈ আহ্বান জনাব পৰা হৈছে যে তেওঁলোকে অসমীয়া ভাষাটো লোকপিয়লত মাতৃভাষা হিচাপে নিলিখে। নালাগে লিখিব। তেওঁলোকৰ এই ব্লেকমেইলিংটোৰ পৰা আমি ঊৰ্ধত যাব লাগিব। আজি নহ'লেও এটা দশক দুটা দশকৰ পিছত হ'লেও অসমত অসমীয়া ভাষী মানুহ সংখ্যালঘুত পৰিণত হ'বতো সঁচা কথা, কাৰণ জনসংখ্যা নিয়ন্ত্ৰণত আমি তেওঁলোকক বলে নোৱাৰোঁ। জনসংখ্যাৰ অবাধ বিস্ফোৰণৰ জৰিয়তে বহু জিলা ইতিমধ্যে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা দখল হেৰাই গৈছে। তেনে প্ৰেক্ষাপটত অসমীয়া ভাষাটোক, অসমীয়া মানুহ সংখ্যালঘু হৈ গ'লেও যাতে চিৰকালৰ কাৰণে অসমত ৰাজ্য ভাষা হৈ থাকে, তেনে চিন্তনেৰে সৈতে আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে সংবিধানৰ সংশোধন লাগিব। ৬ নং দফা সমিতিয়ে যি প্ৰতিবেদন দিছে, সেই প্ৰতিবেদনৰ পৰামৰ্শ আখৰে আখৰে কাৰ্যকৰী হ'ব লাগিব আৰু অসমৰ ৰাজ্য ভাষা আইনখনক সাংবিধানিক মৰ্যাদা দি চিৰকালৰ কাৰণে সুৰক্ষিত কৰিব লাগিব।